ইফালে ঢেকিয়াখোৱা বৰনামঘৰত ভাওনা প্ৰতিযোগিতা অসম লাইভ 24 CMD নিপেন দাসৰ উদ্যোগত ঢেকিয়াখোৱাবাসী ৰাইজৰ সহযোগত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব 2026 বৰ্ষৰ 15 জানুৱাৰীৰ পৰা এই প্ৰতিযোগিতা 5 দিনীয়াকৈ ৰাজ্যিক ভিত্তিত হ'ব এই ভাওনা প্ৰতিযোগিতা নিৰ্বাচিত 10খন ভাওনাই অংশ ল'ব প্ৰতিযোগিতাত প্ৰথম স্থান পোৱা দললৈ উপেন্দ্ৰ চন্দ্ৰনা দাস পুৰণি বঁটাত থাকিব নগদ 1 লাখ টকা আৰু মানপত্ৰ দ্বিতীয় পুৰস্কাৰ বিদ্যাৱতী শৰ্মা পুৰণি বঁটা দ্বিতীয় বঁটাত নগদ 50,000 টকা আৰু মানপত্ৰ থাকিব এই ভাওনা সমাৰোহ প্ৰতিযোগিতাৰ বাবে নিপেন দাসলৈ কৃতজ্ঞতা ঢেকিয়াখোৱাবাসীৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ স্বামী ঢেকিয়াখোৱা বৰনামঘৰত অসমীয়া 1 মাঘৰ পৰা 5 মাঘলৈকে সতি আৰু ইংৰাজী 15 জানুৱাৰীৰ পৰা 19 জানুৱাৰী এই 5 দিন অসম লাইভৰ স্বত্বাধিকাৰ নিপেন চন্দ্ৰ দাস ডাঙৰীয়াৰ প্ৰয়াত পিতৃ উপেন চন্দ্ৰ দাস ডাঙৰীয়াৰ সোঁৱৰণিত এই ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে এই ভাওনা 10খন ভাওনাই আমাৰ সামৰণি পৰিব সেয়া আমি ঢেকিয়াখোৱাবাসী ৰাইজ আৰু অসম লাইভৰ স্বত্বাধিকাৰ নিপেন চন্দ্ৰ দাস ডাঙৰীয়াৰ উদ্যোগতে আমাৰ ভাওনা ভাগ হ'ব সম্পূৰ্ণ ঢেকিয়াখোৱাবাসী ৰাইজে ইয়াত সহায় সহযোগ কৰি পেলাই কামভাগ সাফল্যমণ্ডিত কৰিব সেয়ে আমি এই সুযোগতে অসমৰ বিভিন্ন প্ৰান্তৰ যি নাট্য দল আছে আমাক পাণ্ডুলিপি জমা দিব পাৰিব সেয়ে আমি কৈছোঁৱেই যে আমি 10খন ভাওনাহে আমাৰ প্ৰয়োজন হ'ব সেয়ে পৰৱৰ্তী সময়ত কেনেধৰণে আমি 10খন নাট নিৰ্বাচন কৰিম তাৰ ব্যৱস্থা কৰা হ'ব সেয়ে এই সুযোগতে আমি সকলোজনলৈকে আন্তৰিক শ্ৰদ্ধা ভক্তি আমি নিবেদন কৰিলোঁ এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অনুষ্ঠান সকলো আহিব সকলোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কলা কৃষ্টি সংস্কৃতিৰ যি ভাওনা নামঘৰৰ ভেটি ৰক্ষা কৰি থৈ গৈছিল তাত আমি এই গুৰুজনৰ কৰ্ম কৰিবলৈ ওলাইছোঁ সেয়ে সকলো আহিলে আমি ভাল পাম আৰু এই সুযোগত আমি নিপেন দাস ডাঙৰীয়াক আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ এখন ভাওনা 7টা বৰসভাৰ সাৰ সেয়ে 10খন ভাওনা তেখেতৰ পৰিয়াল বৰ্গ তেখেত আৰু তেখেতৰ ব্যৱসায় বাণিজ্য তেখেতৰ কৰ্মকৰ্তাসকল সকলো ভগৱানে কুশল ৰাখিবলৈ আমি আশীৰ্বাদ প্ৰদান কৰিলোঁ ইফালে ঢেকিয়াখোৱা বৰনামঘৰত ভাওনা প্ৰতিযোগিতা অসম লাইভ 24 CMD নিপেন দাসৰ উদ্যোগত ঢেকিয়াখোৱাবাসী ৰাইজৰ সহযোগত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব 2026 বৰ্ষৰ 15 জানুৱাৰীৰ পৰা এই প্ৰতিযোগিতা 5 দিনীয়াকৈ ৰাজ্যিক ভিত্তিত হ'ব এই ভাওনা প্ৰতিযোগিতা নিৰ্বাচিত 10খন ভাওনাই অংশ ল'ব প্ৰতিযোগিতাত প্ৰথম স্থান পোৱা দললৈ উপেন্দ্ৰ চন্দ্ৰনা দাস পুৰণি বঁটাত থাকিব নগদ 1 লাখ টকা আৰু মানপত্ৰ দ্বিতীয় পুৰস্কাৰ বিদ্যাৱতী শৰ্মা পুৰণি বঁটা দ্বিতীয় বঁটাত নগদ 50,000 টকা আৰু মানপত্ৰ থাকিব এই ভাওনা সমাৰোহ প্ৰতিযোগিতাৰ বাবে নিপেন দাসলৈ কৃতজ্ঞতা ঢেকিয়াখোৱাবাসীৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ স্বামী ঢেকিয়াখোৱা বৰনামঘৰত অসমীয়া 1 মাঘৰ পৰা 5 মাঘলৈকে সতি আৰু ইংৰাজী 15 জানুৱাৰীৰ পৰা 19 জানুৱাৰী এই 5 দিন অসম লাইভৰ স্বত্বাধিকাৰ নিপেন চন্দ্ৰ দাস ডাঙৰীয়াৰ প্ৰয়াত পিতৃ উপেন চন্দ্ৰ দাস ডাঙৰীয়াৰ সোঁৱৰণিত এই ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে এই ভাওনা 10খন ভাওনাই আমাৰ সামৰণি পৰিব সেয়া আমি ঢেকিয়াখোৱাবাসী ৰাইজ আৰু অসম লাইভৰ স্বত্বাধিকাৰ নিপেন চন্দ্ৰ দাস ডাঙৰীয়াৰ উদ্যোগতে আমাৰ ভাওনা ভাগ হ'ব সম্পূৰ্ণ ঢেকিয়াখোৱাবাসী ৰাইজে ইয়াত সহায় সহযোগ কৰি পেলাই কামভাগ সাফল্যমণ্ডিত কৰিব সেয়ে আমি এই সুযোগতে অসমৰ বিভিন্ন প্ৰান্তৰ যি নাট্য দল আছে আমাক পাণ্ডুলিপি জমা দিব পাৰিব সেয়ে আমি কৈছোঁৱেই যে আমি 10খন ভাওনাহে আমাৰ প্ৰয়োজন হ'ব সেয়ে পৰৱৰ্তী সময়ত কেনেধৰণে আমি 10খন নাট নিৰ্বাচন কৰিম তাৰ ব্যৱস্থা কৰা হ'ব সেয়ে এই সুযোগতে আমি সকলোজনলৈকে আন্তৰিক শ্ৰদ্ধা ভক্তি আমি নিবেদন কৰিলোঁ এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অনুষ্ঠান সকলো আহিব সকলোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কলা কৃষ্টি সংস্কৃতিৰ যি ভাওনা নামঘৰৰ ভেটি ৰক্ষা কৰি থৈ গৈছিল তাত আমি এই গুৰুজনৰ কৰ্ম কৰিবলৈ ওলাইছোঁ সেয়ে সকলো আহিলে আমি ভাল পাম আৰু এই সুযোগত আমি নিপেন দাস ডাঙৰীয়াক আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ এখন ভাওনা 7টা বৰসভাৰ সাৰ সেয়ে 10খন ভাওনা তেখেতৰ পৰিয়াল বৰ্গ তেখেত আৰু তেখেতৰ ব্যৱসায় বাণিজ্য তেখেতৰ কৰ্মকৰ্তাসকল সকলো ভগৱানে কুশল ৰাখিবলৈ আমি আশীৰ্বাদ প্ৰদান কৰিলোঁ।